নমস্কাৰ যুগাত্মক দৃষ্টিলে সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক আমি আজি কিছু সংগীতৰ কথা কম গান শুনিম দুজন অতি প্ৰতিভাৱান অসমীয়া শিল্পী আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছো আমাৰ মাজত আছে আইল্যান্ড ৱাৰিয়াৰ মান বৰা মাজুলীৰ মান ৰেপ মিউজিকত অতিশয় জনপ্ৰিয় হৈছে অসমত আজি তেওঁ ৰেপ মিউজিকৰ কথা ক'ব গান গাব আৰু সমাজৰ বিভিন্ন কুসংস্কাৰে হওক দুৰ্নীতি হওক শোষণ হওক এই সকলো বস্তুৰ মূল উপযোগ্য লৈ মানে কিছুমান ধুনীয়া গান বনাইছে আৰু গানবোৰ অতি জনপ্ৰিয় হৈছে সমগ্ৰ অসমত আৰু বাহিৰত আমাৰ মাজত নতুন প্ৰজন্মৰ one of the most talented singer প্ৰবীণ বৰা প্ৰবীণক আদৰণি জনাইছো আপোনালোকে শুনিছে যে অধৰে গানটো মোৰ খুব ভাল লাগে ভাল পাব খুজু তোমাক অতি জনপ্ৰিয় কেইটামান গান প্ৰবীণে গাইছে আৰু প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই লৈ আহিছে আজি আপোনালোকে প্ৰবীণৰ গান শুনিব তাৰ মাতটো শুনিব আৰু শুনিলে গম পাব যে দিজ আৰ দ্য ফিচাৰ ফৰ আছমিজ মিউজিক আমাৰ মাজত আছে প্ৰস্তুত আদৰণি জনাইছো আৰু সিদ্ধান্ত তেওঁলোক প্ৰবীণৰ দলটোত কাম কৰে আৰু তেওঁলোকৰ এটা বেণ্ডে পাৰফৰ্ম কৰে আমাৰ আইল্যান্ড ৱাৰিয়াৰ অকৰে পাৰফৰ্ম কৰে লগতে যেন ডিজে থাকে সো আজি দলটোৰ সৈতে আজি এটা পাৰফৰ্মেন্স হ'ব প্ৰবীণ প্ৰথম তোমাৰ নতুন এটা এলবাম এটা গান ওলাইছে গানটো আজি অনুষ্ঠানটো তাৰে আৰম্ভ কৰিম গানটোৰ বিষয়ে এবাৰ কৈ গানটো গোৱা গীতিৰ নাম হৈছে আই আৰু সেই গীতি লিখিছিলে মোৰ খুব মৰমৰ ভাইটি হিৰিজ্যোতি দাসে আৰু সংগীত কৰিছিলে বজ্ৰপাত মিউজিকে মই সুৰ কৰিছিলোঁ আৰু গাইছিলোঁ গীতি অলপ মেচিউৰ্ড ফিলিং এটা আছে যি নেকি মই মাক কেনেকৈ ভাবোঁ এতিয়া মই ডাঙৰ হৈ পেলাই মাক কেনেকৈ ভাবোঁ সেই মাৰ আগৰ সেই মৰমবোৰ সৰুতে যেনেকৈ ডাঙৰ কৰিছিলে হাতত ধৰি পেলাই সেই গোটেইবোৰ অনুভৱ আছে গীতটিত গতিকে শুনিলে গম পাব আপোনালোকে অকণ শুনাই দিছোঁ লৰিয়লিৰ দেউকাত উঠি সপোন আজি যায় কেনি লৰিয়লিৰ দেউকাত উঠি সপোন আজি যায় কেনি ৰদিয়া জীৱনে শিলোৱা এন্ধাৰত বিচাৰি ফুৰে আৰনি সুখলি বুকুচাত হেৰাল লৰালি লৰিয়লিৰ দেউকাত উঠি সপোন আজি যায় কেনি ৰদিয়া জীৱনে শিলোৱা এন্ধাৰত বিচাৰি ফুৰে আৰনি সুখলি বুকুচাত হেৰাল লৰালি তই যদি সাজি দিয় মৰণ খাই মোৰ বাবে মৃত্যুই লৰিয়লিৰ দেউকাত উঠি সপোন আজি যায় কেনি ৰদিয়া জীৱনে শিলোৱা এন্ধাৰত বিচাৰি ফুৰে আৰনি সুখলি তোৰ বুকুচাত হেৰাল লৰালি
মাকক লৈ এটা অতি সংবেদনশীল মাৰ কথা আমি সকলোৱে ভাবোঁ সকলোৱে মা এক অনন্য এই গোটেই মাতৃ গোটেই কথাখিনি খুব সুন্দৰভাৱে ওলাইছে গানটো খুব ভাল লাগিল প্ৰবীণ মানে কৈছোঁ ৰেপ মিউজিকটো কি মানুহে বহুত কনফিউজন হৈ থাকে মানুহে ৰেপ মিউজিকনো কি যেনে সহজ সৰল আমাৰ অসমৰ গাঁৱৰ মানুহে বৰকৈ নাজানে ৰেপ মিউজিকটোৰ বিষয়ে কোৱাচোন ৰেপ মিউজিকটো একচুৱেলি ৰিডম আৰু পয়েট্ৰি দুইটাৰ এটা মিক্স হয় কবিতাই হয় কিন্তু সেইটো এটা ৰিডমত গোৱা হয় কাৰণে ৰেপ মিউজিক হয় ৰিডম এণ্ড পয়েট্ৰিক একেলগে শ্বৰ্ট ফৰ্মত ৰেপ মিউজিক বুলি কয় আৰু এইটো এটা হিপ হপৰ যোনটো হিপ হপ কালচাৰ তাৰ এটা পাৰ্ট আৰু হয় ৰেপ মিউজিক এইটোৰ জৰিয়তে মানে বেছি তাত ইনষ্ট্ৰুমেণ্ট নাথাকে বেছি মিউজিকেল বহুখিনি ইনষ্ট্ৰুমেণ্ট নাথাকে তাত কথাৰে আৰু কথাটোত এটা সুৰৰ কথাৰে এই কাহিনীখিনি কোৱা হয় পয়েট্ৰিয়ে কৰা হয় দৰ্শকে ৰেপ মিউজিকটো সমগ্ৰ বিশ্বত খুব জনপ্ৰিয় হৈছে ইউএছত ইউৰোপত আজিকালি ভাৰততো খুব জনপ্ৰিয় হৈছে আৰু এই ৰেপ মিউজিকৰ জৰিয়তে এখন সংগীতৰ জৰিয়তে এটা কাহিনী কোৱা হয় সমাজত ঘটি থকা অন্যায়ৰ বিপক্ষে মানুহে মাত মাতে বিভিন্ন ধৰণৰ অন্যায় হ'ব পাৰে চাকৰি বাকৰি নাইবা হিংসা হৈছে বা বিভিন্ন অন্যায় এই সকলোখিনি কথা ৰেপ মিউজিকত ওলায় আৰু অতি জনপ্ৰিয় হৈছে নতুন চামৰ মাজত আৰু আজি আমাৰ উদ্দেশ্য হৈছে অসমৰ ৰাইজক আমাৰ অসমৰ শ্ৰেষ্ঠ ৰেপ ছিংগাৰজন আইলেণ্ড ৱাৰিয়াৰ মাজুলী ল'ৰা নামটো আইলেণ্ড ৱাৰিয়াৰ কেনেকৈ আহিলে আইলেণ্ড ৱাৰিয়াৰ মানে যোনখিনি ৰেপাৰ্ছখিনি যোনখিনি আছে চবৰে এটা ষ্টেজ নেম বেলেগকৈ থাকে মানে চ' ষ্টেজত এটা বেলেগ নাম দি প্ৰেজেণ্ট কৰে নিজকে তো মই মাজুলীৰ পৰা বিলং কৰোঁ চ' মাজুলীৰ পৰা আইলেণ্ডটো ল'লোঁ আৰু ৱাৰিয়াৰটো মাজুলীত বাস কৰা প্ৰত্যেকজন মানুহকে মই ৱাৰিয়াৰ বুলি ভাবোঁ কাৰণ সৰুৰ পৰা চবেই যুঁজে বানপানীৰ বিৰুদ্ধে যুদ্ধ বানপানীৰ পৰা হওক বিভিন্ন বহুতখিনি সমস্যা আছে যুঁজে সেইকাৰণে আইলেণ্ড ৱাৰিয়াৰ মোৰ ষ্টেজ মাজুলী কোন ঠাইত তোমাৰ ঘৰ মানুহৰ মাজুলীত মোৰ ঘৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰতে ঘৰ হয় সত্ৰৰ ল'ৰাই কিন্তু ৰেপ মিউজিক কৰে মানুহৰ এতিয়া ৰেপ মিউজিক শুনো ঠিক আছে মই এটা প্ৰবীণে এতিয়া যেনেকৈ আইটো গালে তেনেকৈ মোৰ এটা পোনাকণ বুলি গান আছে এইটো দেউতাকৰ কাহিনী মানে এজন দেউতাকৰ কাহিনী যাৰ ল'ৰাজন বাহিৰত যাই পঢ়ে ডাঙৰ মানুহ হয় আৰু সময় দিব নোৱাৰে তো সেইটোকে মই পাৰফৰ্ম কৰিবলৈ লৈছোঁ Island Warrior Majuli দিনৰ পৰা ৰাতিৰ পৰা দিন প্ৰতিটো পলে যেন লাগে কঠিন প্ৰতিটো পলতে কৰিছোঁ অপেক্ষা বিচাৰি ফুৰিছোঁ জীৱনৰ সমীক্ষা নাজানো কিহত মোৰ হৈ গ'ল নো ভুল লিখালোঁ পঢ়ালোঁ পঠালোঁ স্কুল পঢ়ি শুনি ডাঙৰ হৈ গ'ল মোৰ পুৰণা সময় নাই ক'বলৈ দেউতা এবাৰ শুন থাকে সি দূৰত ঘটিছে টকা চলাবলৈ গাড়ী থাকে অট্টালিকাত সময়ৰ সোঁততে বৈ গ'ল মোৰ সোণ টকাৰে আগতাই পিতাই নোকোন সোণ পোনা বুকখন আজি বৰকৈ কঁপিছে তোলৈ মনত আজি বৰকৈ পৰিছে সোণ পোনা বুকখন আজি বৰকৈ কঁপিছে তোলৈ মনত আজি বৰকৈ পৰিছে তোৰ চিন্তাই মোৰ টোপনি হৰিছে তোৰ পিতাই বুকুখন যেন জহিছে কহিছে ফিকা মোৰ বিহু ফিকা মোৰ পূজা তোৰ অবিহনে চব খালি কিয় নুবুজ সময়ৰ সোঁততে বৈ গ'ল মোৰ সোণ টকাৰে আগতাই পিতাই নোকোন কান্ধত উঠাই তোকো দেখুৱালোঁ পৃথিৱী ভাবিছিলোঁ পৃথিৱীখন মোৰ বাবে জিনিবি ভবাই নাছিলোঁ ইমান দূৰ হৈ যাবি বুলি ক পোনা ঘৰলৈ কেতিয়াকে ঘূৰিবি আয়ে থাকে কান্দি সদায় তোৰ বাবে বাট চাই তোৰ কথা ভাবি আয়ে উৰে ৰাতি সাৰ পাই আজি এমাহেই হ'ল তোৰ মাতটো নুশুনা ক পোনা ফোন এটা কেতিয়াকে কৰিবি খালি মোৰ বুকু খালি মোৰ চোতাল তই কাষত নাই ফুটা মোৰ কপাল সময়ৰ সোঁততে বৈ গ'ল মোৰ সোণ টকাৰে আগতাই পিতাই নোকোন সদায় আলাসত ডাঙৰ হোৱা পোনাকণ আজি পঢ়ি শুনি ৰজা হ'ল আৰু যাৰ কান্ধত উঠি গোটেই পৃথিৱীখন চালে সেই আই পিতাই আজি তাৰ বাবে বুজা হ'ল পোনাকণ ডাঙৰ হ'ল নদী বিচাৰি সি সাগৰৰ পৰা আঁতৰ হ'ল থেংক ইউ চ' পোনাকণ ডাঙৰ হ'ল কিন্তু মাক বাপকক পাহৰিলে এইটো আমাৰ বহুত গুৱাহাটীত বহুত দেখা যায় বা অসমৰ বিভিন্ন চহৰত দেখা যায়
যে বাপেক মাকে অতি কষ্টৰে ল'ৰা ছোৱালী পঢ়ালে, ল'ৰাটো পঢ়ালে, ডাঙৰ কৰিলে, ডাঙৰ কৰি কোনাকণে পঢ়ি মেলি বাহিৰত চাকৰি পালে আৰু মাক বাপেকক পাহৰিলে। এই কথাখিনি অতি সুন্দৰভাৱে এই গীতৰ আৰু সুৰৰ জৰিয়তে এই যিটো প্ৰকাশ কৰে ৰিডমছ, গীত আৰু ৰিডমছ দুয়োটা মিলি পেলাই এইটো ৰেপ হয়। আৰু এই ৰেপ মিউজিকৰ জৰিয়তে নতুন এটা এইটো এটা আন্দোলন একচুৱেলি। ৰেপ মিউজিক হৈছে আন্দোলন, ছিষ্টেমৰ বিপক্ষে আন্দোলন বা সমাজৰ কথা, অতি আকৰ্ষণীয়। এতিয়া আমি প্ৰবীণৰ এটা ভাল সুৰীয়া গান, অধৰে গানটো মই শুনিব খুব মন। এই গানটো কোনে লিখিছিল প্ৰবীণ? অধৰে গানটো লিখিছিলে মোৰ খুব ভাল বন্ধু ৰাহুল দাসে লিখিছিলে, সুৰ কৰিছিলোঁ মই, আৰু এই গীতটি কৰা হৈছিলে জুবিন গাৰ্গৰ কাৰণে। জুবিন দাৰ কাৰণে কৰিছিলে, জুবিন গাৰ্গৰ কাৰণে কৰিছিলে। ৱাও। তাৰপিছত তেখেতে গালে আৰু মোৰ ভাৰ্চন এটা মই উলিয়ালোঁ, চবেই ভাল পালে। আৰু কি বুলি কয়, বিৰাট, আৰু মোৰ একদম ফাৰ্ষ্টত কৰিছিলোঁ, প্ৰথম অৱস্থাত কৰিছিলোঁ, বিৰাট টাফ এটা কম্পজিশ্যন মোৰ কাৰণে, মানে সেইটো তেতিয়া আৰু অকণমান গাইছোঁ। অধৰে জোৰানা অধৰে জোৰানা প্ৰণয়ে লোৱানা উশাহে মেঘ চুমে বৰষা হৈ জানা আবেশে পঢ়ানা দুচকুৰে ভাষা পক্ষী হৈ উৰে সমীৰতে জানা চেঁচা পৰা মোৰ কায়াতে ধোঁথা মোৰ বুকুতে ৰ'দ হৈ ঘামানা গধূলি হোৱানা মোৰ হিয়া কবিতা বেজলা কবিতা মনে নিশা তোমাতে নয়া বেগ হে জাগি থক বিচাৰো জানা তোমাকে অধৰে জোৰানা প্ৰণয়ে লোৱানা উশাহে মেঘ চুমে বৰষা হৈ জানা আবেশে পঢ়ানা দুচকুৰে ভাষা মন পক্ষী হৈ উৰে সমীৰতে জানা চেঁচা পৰা মোৰ কায়াতে ধোঁথা মোৰ বুকুতে ৰ'দ হৈ ঘামানা গধূলি হোৱানা মোৰ হিয়া ৰ'দ হৈ ঘামানা গধূলি হোৱানা মোৰ হিয়া। অপূৰ্ব গান প্ৰবীণ, গানটোৰ সুৰটো, গানটোৰ যিটো ভেৰিয়েশ্যনটো অতি ভাল লাগিলে গানটো। প্ৰবীণে তোমাৰ ঘৰ ক'ত? তোমাৰ মোৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট। বিশ্বনাথ। কেতিয়া আহিলা তুমি? মোৰ অহা 15 মানতে আহিছিলোঁ। হয়, 15 চনত 2015 চনত। তাৰপিছত আহি পেলাই
গান কৰিবলৈ আহিছিলোঁ তাৰপিছত আহি পেলাই সেই কিবা কিবি কৰা হ'ল লাহে 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 গানটোত ভালকৈ লাগিব লৈছোঁহে এতিয়া পঢ়া শুনা মই কলেজ তাতে কৰিলোঁ কলেজ পঢ়িয়ে মই আহিলোঁ আৰু গ্ৰেজুৱেশ্যন কৰি হয় তাতে কৰি পেলাই আহিলোঁ আৰু এতিয়া পঢ়া শুনাত বৰ বেছি মন নাছিলে গান মানে কি হয় কলেজত থাকোঁতেহে মই গম পাইছোঁ যে মই গানতে কিবা এটা কৰিম বেলেগত মোৰ একদম একো নহ'ব গতিকে এই পঢ়া শুনা নকৰিলেও হ'ব আজিকালি ভালকৈ গান গাব পাৰিলে কাৰণ বেছিক পঢ়া শুনাটো কৰিলাই এতিয়া গানতে কাৰণ তোমাৰ ভগৱানে ইমান সুন্দৰ এটা কণ্ঠ দিছে মই ভাবোঁ যে তুমি ভালকৈ কৰিলে বহু আগবাঢ়ি যাবা হয় দৰ্শক মানুহৰ খুব বহুত আছে বহুত খুব বস্তু বাহিনীৰ দাম ঘটনা সংঘৰ্ষ বা 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 চৰকাৰী ব্যৱস্থাৰ শোষণ এই গোটেইখিনি খুব এই খুবৰ পিছৰে ৰেপ সংগীত হৈছে এই খুবৰ বহিঃপ্ৰকাশ বা কিছুমান কাহিনীৰ বহিঃপ্ৰকাশ এইবাৰ কি গাবা সময় বুলি এটা মোৰ গান আছে যোনটো মানে যে লাইফত যিয়ে নহওক আগবাঢ়িবই লাগিব আমি ৰৈ থাকিব নোৱাৰি তো তাৰ ওপৰত এটা গান লিখিছিলোঁ সময় বুলি তো সেইটোৱে গাবলৈ লৈছোঁ তাতো এনেকুৱা কিবা কিবি কথা লিখা আছে তো শুনি চাওক কেনেকুৱা পায় ঘড়ীৰ কাটাই কয় প্ৰতিপলে টিক টিক সময় গৈছে উৰি জানি লয় তই ঠিক ঠিক নোৱাৰিলেও তই জোৰ কৰি শিক জীৱন যুঁজত নিজে যুঁজিবলৈ কৰ ঠিক মৰমৰ নহয় পৃথিৱীখন প্ৰতিযোগিতাৰ নাপাবি হাত এখনো সহযোগিতাৰ নিদিলে তোক কাঢ়ি ল'বি তোৰ অধিকাৰ যুঁজাৰ বাহিৰে নাই বেলেগ একো প্ৰতিকাৰ প্ৰেমৰ নামত হাই বহুত ইয়াত খেলা মনৰ নহয় যেন দেহ টকাৰ হেমেলা প্ৰথম হ'বলৈ চবৰে হেঁচা ঠেলা প্ৰথম হ'বলৈ চবৰে হেঁচা ঠেলা শিকাই নহয় তোক লাগিব যে ধনটো সমাজে দিব তোক তেতিয়াহে মনটো চবৰে চকু সেই ডাঙৰ আসনটোত আওকাণ কৰি সেই মিছা ভাষণবোৰ আগবাঢ়ি যা তই আগবাঢ়ি যা নকৰি ভয় তই আগবাঢ়ি যা তই আগবাঢ়ি যা নেওচি বাধা চব আগবাঢ়ি যা তই আগবাঢ়ি যা তই আগবাঢ়ি যা তই আগবাঢ়ি যা জয়ৰ গাথা লিখি তই আগবাঢ়ি যা কৰ সাবল আচল তোৰ প্ৰতিটো চিন্তাই প্ৰতিটো খোজতে তোক আগচিব নিন্দাই বিপদ নাহে কেতিয়াও দিন বাৰ চাই সহায়ৰ বাবে ইয়াত কাৰো সময় নাই তোক কেনে আছ সুধিবলৈ শিকিলি বহুত আৰু বহুত আছে শিকিবলৈ মুখা পিন্ধাবোৰক ভালদৰে চিনিবলৈ মায়েৰ বজাৰখনক ভালদৰে বুজিবলৈ নকৰি সহায় চবেই কৰে ক্ষতি কাপোৰ চাই ঠিক কৰে ছোৱালীৰ মতি গতি চুটি কাপোৰে বেয়া নকৰে তাই চৰিত্ৰ চাদৰ মেখেলাই তাইক নবনাই যে ক্ষতিকৰ গতি জয়ৰ দিশে নকৰিবি ভয় যদিও বা বাৰে বাৰে হ'ব পৰা জয় হাৰ মানিব এদিন দুখে তোৰ সন্মুখত যদি জীৱন যুঁজত যুঁজি থাক তই আগবাঢ়ি যা নকৰি ভয় তই আগবাঢ়ি যা তই আগবাঢ়ি যা সাহসেৰে তই আগবাঢ়ি যা তই আগবাঢ়ি যা নেওচি বাধা চব আগবাঢ়ি যা তই আগবাঢ়ি যা জয়ৰ গাথা লিখি তই আগবাঢ়ি যা শুন নিজৰ ওপৰত বিশ্বাস ৰাখ বিবেকবিহীন মানুহৰ নিয়মবোৰ তয়ে কৰিবি উলংঘা কাৰণ সিহঁত পাহাৰৰ সৰু টিলা আৰু তই কাঞ্চনজংঘা আইলেণ্ড ৱাৰিয়াৰ আগবাঢ়ি যা তই আগবাঢ়ি যা নকৰি ভয় তই আগবাঢ়ি যা তই আগবাঢ়ি যা সাহসেৰে তই আগবাঢ়ি যা তই আগবাঢ়ি যা নেওচি বাধা চব আগবাঢ়ি যা তই আগবাঢ়ি যা জয়ৰ গাথা লিখি তই আগবাঢ়ি যা থেংক ইউ চ' আগবাঢ়ি যা সকলো আগবাঢ়ি যাওক বাধাৰ প্ৰাচীৰ ভাঙি পেলাই সকলো আগবাঢ়ি যাওক এই কাহিনীটিত এই গানটোত সেই কথাখিনিকে কোৱা হৈছে আৰু গান শুনিম আৰু বিশেষকৈ মোৰ অতি মৰমৰ গান এটা প্ৰবীণক মই সুধিম ভাল পাব খোজো তোমাক এইখিনিতে এটা চমু বিৰতি ল'ম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম খানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি প্ৰথমতে প্ৰবীণক ভবাই নাছিলোঁ প্ৰবীণৰ এটা গান আছিলে এই গানটো কোনে লিখিছে গানটো লিখিছিলে ৰাহুল দাসে কৈছিলোঁ সিও এই অধৰা গানটো সি লিখা গতিকে মই সুৰ কৰিছিলোঁ গানটো আৰু গাইছিলে জুবিন গাৰ্গ আৰু দীপলিনা ডেকাই মোৰ ভাৰ্চন এটা আছে গতিকে মই মানে কম্প'জ কৰিলে মোৰ ভাৰ্চন এটা মই ৰাখোঁ উলিয়াওঁ আৰু মানুহে শুনি ভাল পায় গতিকে গাই চাওঁ তোমাৰ ভাৰ্চনটো বেছি পপুলাৰ হৈছে জুবিন গাৰ্গ আৰু দীপলিনা গোৱা গানতকৈ কিন্তু প্ৰবীণৰ কণ্ঠত প্ৰবীণৰ গানকেইটা বেছি পপুলাৰ হৈছে এজ এ গুড ফাইন মানুহ অৰিজিনেল সেয়াত পাইছে এই ভবাই নাছিলোঁ গানটো হয় ভবাই নাছিলোঁ মোৰ বাবে
তোমার বুকু সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়া প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ চকুৰ পিয়া পিও হয় মোৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়া প্ৰীতিৰ ঢৌবোৰে খেলি থাকে চালে শুন মায়া জাগি উঠে তুমি যে প্ৰজাপতি ৰ'দে জানে তুমি হাঁহিলে জোন তৰাবোৰে পোহৰ সামৰে শীতে শেষ উশাহে ল'ব তোমাতেই জিৰণি তুমি যে মোৰ আধা লিখা জীয়া কাহিনী মোৰ মন তোমাতেই শেৱালি মোৰ প্ৰাণ তোমাতে আজৰি মোৰ মন তোমাতে অভিমানী মোৰ প্ৰাণ তোমাতে শান্তি ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকু সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়া প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে ৰে ৰে ৰা 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 ৰে 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 রে 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 দরা রা 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 রে 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 অতি সুন্দৰ প্ৰবীণ আজি শ্ৰদ্ধেয় দৰ্শক আজি অনুষ্ঠানটোত আমাৰ উদ্দেশ্য হৈছে প্ৰবীণৰ নিচিনা কণ্ঠক ৰাইজক চিনাকি কৰি দিয়া অলপতে আমি ভাস্কৰ অপচলক মাতিছিলোঁ সান্নিধ্য ভূঞাক মাতিছিলোঁ আৰু মান আইলেণ্ড ৱাৰিয়াৰ ৰেপ মিউজিক এই কথাখিনি মই অসমৰ ৰাইজক দেখুৱাব চেষ্টা কৰিছোঁ আমি মাজতে যিটো ৰঙালী কৰিছিলোঁ খানাপাৰাত এওঁলোকে গান গাইছিলে প্ৰায় 50,000 দৰ্শকে চাইছিলে অতিশয় প্ৰশংসিত হৈছিলে আৰু মই ভাবোঁ যে নতুন চামৰ এই সংগীত শিল্পীসকলক মানুহে জনাটো দৰকাৰ আৰু তেওঁলোকে সুৰীয়া গীত গায় আৰু এইবোৰ অসমীয়া কথাৰে গীত গাই অতি ভাল হৈছে আৰু এই কালচাৰটো মিউজিকেল যিটো অসমৰ ভূপেন দাই আমাৰ যিটো সংগীতৰ ধাৰাটো দিছে এই ধাৰাটো এইভাগে আমি আগুৱাই লৈ যাব বিচাৰোঁ তোমাক ৰঙালী গাই কেনেকুৱা লাগিছিল বিৰাট ধুনীয়া সেইটো ক্ৰাউড
তোমাক সময় কম দিবলৈ কাৰণ সময় দেৰি হৈ আছিলে দেৰি হৈ আছিলে হয় হয় কিন্তু ভাল ইম্পেক্ট হৈছে বিৰাট ধুনীয়া লাগিলে তোমাৰ পিছতে বিপুল চেত্ৰীয়ে পাৰফৰ্ম কৰিছিলে হয় সেইদিনা বিপুল চেত্ৰীক চাবলৈ গোটেই নৰ্থ ইষ্টৰ বহুত মানুহ আহিছিলে তেওঁলোকে তাৰ আগতে প্ৰবীণ বৰাৰ গানো শুনিলে সেইটো আমাৰ উদ্দেশ্য আছিলে যে বেলেগ সকলোকো অসমৰ গান শুনাব লাগে এতিয়া মানে এটা হাৰ্ড হিটিং গান এটা শুনিব মন আছে হাৰ্ড হিটিং মানে যিহেতু ৰেপ মিউজিক যিহেতু সমাজত প্ৰচলিত ছিষ্টেমৰ এগেইনষ্টে মোৰ এটা তাই উৰিবলৈ দে বুলি এটা গান আছে এইখিনি টোটেলি নাৰীখিনিৰ যোনটো জাৰ্ণি হয় তেওঁলোকৰ জাৰ্ণিটোৰ ওপৰত এটা মই গান লিখিছিলোঁ নামটো তাই উৰিবলৈ দে লেট হাৰ ফ্লাই এক্সেক্টলি এইটো গান মই মহিলাক ছোৱালীবোৰক ঘৰত সোমাই ৰাখিব নোৱাৰে আজিকালি পঢ়াই শুনাই সকলোতে ছোৱালী আগবাঢ়ি গৈছে আৰু তেওঁলোকক উৰিব দিয়াটো সকলোৰে দায়িত্ব হয় কোৱা তাই কৰিবলৈ দে তাইক নিজৰ সপোনবোৰ তাই কৰিবলৈ দে মনৰ আকাশখনত উৰিবলৈ দে তাইক ঘূৰিবলৈ দে তাইক স্বাধীনভাৱে আজি ঘূৰিবলৈ দে তাইক আজুৰিবলৈ দে তাইক নিজৰ সপোনবোৰ আজুৰিবলৈ দে তাইক ভাঙিবলৈ দে তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে তোৰ দৰে তাইৰ বহু আছে জানো সপোন ভাবি পাৰ হয় কোনো পৰ কোনো আপোন বাৰে বাৰে ভাগে তাই মনৰ সেই দাপোন কেনেকৈ দেখে তাই আকৌ নতুন সপোন প্ৰেমত হাৰিছে তাই হৃদয় তাইৰ ভগ্ন চেলফোনত আজি প্ৰেম তাই নগ্ন মনৰ দুখত তাই হতাশাতা শক্ত মন ভাঙিছে তাইৰ খণ্ড বিখণ্ড তাই ঘূৰিবলৈ দে তাইক নিজৰ সপোনবোৰ আদৰিবলৈ দে তাই ঘূৰিবলৈ দে নিজৰ সপোনবোৰ সম্পৰ্কবোৰৰ আঁৰত থকা ভেষবোৰ ধূলিৰে আৱৰা তাৰ হাতৰ ৰূপবোৰ সৰু মনটোক দিয়া মিছা লালসাবোৰ তাৰ সলনি কৰা দেহা স্পৰ্শবোৰ মুখবোৰ নুখুলিবি সমাজত হবি বদনামী সন্মানবোৰ ডাঙৰ হোৱাটো পাহাৰ মাতটো সৰু কৰি ফুৰা বন্ধ কৰ তই ছোৱালী ক'বলৈ গ'লে নাৰীত্ব উদযাপনৰ কাৰণে ভাৰতবৰ্ষত কোটি কোটি টকা খৰচ কৰি উৎসৱ পতা হয় কিন্তু অতি দুখৰ কথা সেই উৎসৱলৈ ৰাতি মোৰ ভনীজনী অকলে যাব নোৱাৰে কিয় প্ৰবল সোঁতত তাই নাওখন ভৰসাৰ বাৰে বাৰে কিয় তাই বলি হয় কামনাৰ ছ'চিয়েল মিডিয়াত কিয় লিখিম #norape এই দিনবোৰৰ কেতিয়া হ'ব শেষ তাইৰো আছে আশা আছে তাইৰো আৱেগ কাপোৰবোৰ লাগিবই চিন্তা হৈ থাক কই বাৰু আজি স্বাধীন নে এই দেশ নে মৰি গ'ল মানৱীয়তা মৰি গ'ল আৱেগ কেতিয়াবা নিজকে কৰ তই প্ৰশ্ন কোন ইয়াত ঠিক আৰু কোনো পথৰ ভ্ৰষ্ট ভিন্ন ৰূপত তাই আছে তোৰ লগত হ'লেও বাৰে বাৰে তাই কিয় পাব লাগে কষ্ট সমাজ সলাব লাগিব চিন্তা পঢ়া শুনাই নহয় লাগিব নৈতিক শিক্ষা নহ'লে বাৰে বাৰে একেই কাহিনী হ'ব খুজিব লাগিব আমি ন্যায়ৰ ভিক্ষা তাই কৰিবলৈ দে তাইক নিজৰ সপোনবোৰ আজুৰিবলৈ দে তাইক ঘূৰিবলৈ দে তাইক নিজৰ সপোনবোৰ আজুৰিবলৈ দে থেংক ইউ অতি সুন্দৰ তাই কৰিবলৈ দে এই যিটো এইটো এটা ডাঙৰ নাৰী সবলীকৰণৰ গান আমাৰ ছোৱালীকেইজনীক ফ্ৰী কৰি দিয়াটো বৰ দৰকাৰ বিশেষকৈ অসমীয়া ছোৱালী ইমান টেলেণ্টেড এইখিনিতে প্ৰবীণ দুটাকৈ মই এটা কথা সুধিব বিচাৰিছোঁ যোৱা কিছুদিন ধৰি আমি দেখা গৈছে এবাৰ ৰঙালীত আমি কিন্তু প্ৰগ্ৰেম ৰাতি 12টালৈ কৰিছিলোঁ কিন্তু কোনো গণ্ডগোল হোৱা নাছিলে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত
ৰাতি শেষ ৰাতিলৈ যিবোৰ বিহু মৰা হৈছে বিহুক লৈ প্ৰচণ্ড এটা কণ্ট্ৰভাৰ্চি হৈছে মানুহে বোকা ডেন্স কৰি মদ খাই উদ্দাম নৃত্যৰ এই সংস্কৃতিটো কিয় অসমত ইমান বেছি হৈছে ইমান বেছিকৈ মদ খোৱাৰ তাৰ লগে লগে কিন্তু মেট্ৰিকৰ ৰিজাল্ট বেয়া হৈছে অসমত আনএমপ্লয়মেণ্ট যথেষ্ট বাঢ়ি গৈছে এই বিশেষখিনি গোটেইখিনি ডেকা চামৰ মাজত তোমালোকৰ বয়সৰ বেছিকেলি এইটোৱে হৈছে মেইন কনচাৰ্ণ বহু অসমীয়ালৈ ভাল কামো কৰি আছে যোগাযোগ দিছে আমি বহুত ষ্টাৰ্টআপৰ ল'ৰা দেখুৱাইছোঁ কিন্তু এই উচ্ছৃংখল মানুহৰ সংখ্যাও বাঢ়ি গৈছে যিটোৱে মানে চাৰিওপিনে বিহু মঞ্চত আজিকালি দেৱেন দত্ত ছাৰে লিখিছে যে বিহু মঞ্চই হয়তো অসমৰ ডাঙৰ অন্যায় কৰিছে সেই কথাটো বহু ইণ্টেলেকচুৱেল সমাজত চৰ্চিত হৈছে এই যুৱ উচ্ছৃংখলতা ৰাতি উৎপাত কৰাটো মদ খোৱাৰ ইমান অধিক প্ৰৱণতাটো তুমি কিদৰে চোৱা চবৰ নিজৰ কথা এতিয়া মানে কি ক'ম আৰু পেৰেণ্টছৰ ওপৰতো গোটেইখিনি দায়িত্ব থাকে ল'ৰা ছোৱালী ক'ত গৈছে কি খাইছে কেনেকৈ এতিয়া মই সেই বয়সৰে ল'ৰা ছোৱালী মইতো কৰা নাই কথা তেনেকুৱা মানে মই ভাবোঁ চবেই নিজে ভাবিব লাগে নিজে কি কৰিছে কি কৰিলে ভাল কি কৰিলে বেয়া তেনেকৈ ঠিক হ'ব বাহিৰা মানুহে কৈ থাকিলে মানে গোটেইবোৰ ঠিক নহয় তেনেকৈ কথাবোৰ অভিভাৱকৰ দায়িত্ব থাকে গতিকে তেনেকৈ চিন্তা কৰিলেহে হ'ব নিজে চিন্তা কৰিব লাগিব মই তেনেকৈ ভাবোঁ কথাবোৰ মই ভাবোঁ যে আমাৰ মানে যিবোৰ সাংগীতিক আইকন সঁচা তেওঁলোকৰ দায়িত্ব এটা আছে সমাজৰ মানুহবোৰক এটা মেছেজ দিয়াটো আমাৰ গানৰ জৰিয়তে মেছেজ দিয়াটো দৰকাৰ কাৰণ মোৰ চিন্তাটো বেলেগ এই মেট্ৰিকত ইমান পাৰ্চেণ্টেজ কিয় কমিছে কাৰণ চাব গ'লে মেট্ৰিক পৰীক্ষাৰ পাৰ্চেণ্টেজ কমি গৈছে এইটো ডাঙৰ চিন্তাৰ বিষয় এটা হৈছে ক'ভিডৰ কাৰণে হৈছে বা দ্বিতীয়টো আৰু চাকৰি অসমত দেশৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱাৰ সংখ্যা আটাইতকৈ বেছি হৈছে পাৰ্চেণ্টেজ ৱাইজ বাকীবোৰ ঝাৰখণ্ডৰ যদি 0.6% নিবনুৱা অসমত 10% নিবনুৱা মানে বছৰি বাঢ়ি গৈছে বৃদ্ধিটো খুব এইটো এটা ভয়ানক চিন্তাৰ বিষয় হৈছে সেইকাৰণে তুমি কি ভাবা যে নতুন চামক এতিয়া কেনেকৈ মানে কৰ্মৰ প্ৰতি কেনেকৈ ধাউতি কৰিব পাৰি বা উচ্ছৃংখলতা কমাই চাওক নতুন চামে অলপটো হুলস্থুল কৰিবই গান চান গাই ফূৰ্তি ফাৰ্তা কৰিব সেইটো কৰাটো কৰিব নালাগে আমিও কৰিছিলোঁ আমি ইঞ্জিনিয়াৰিং কলেজৰ গান সেৱা কৰিছিলোঁ কটন কলেজত কিন্তু কেতিয়াও অসভ্যালি কৰা নাছিল এটা বয়সত এইটো অকণমান সেইটো উদ্যমটো আহে সেই উৎপাতটো কৰিবলৈ মই একজেক্টলি অভিভাৱকখিনিকো মই দুখ নিদিওঁ কাৰণ দুজন অভিভাৱকে এটা নিজৰ বাচ্চাটোক দিব পৰা চবতকৈ দামী বস্তুটো হ'ল স্বাধীনতা আৰু সেই স্বাধীনতাটো যদি আপোনাক ইমান এক্সপেঞ্চিভ বস্তুটো যদি আপোনাৰ মা দেউতাই আপোনাক দিছে সেই বস্তুটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আপুনি জানিব লাগে মানে আৰু মেইনলি আজিকালি ছ'চিয়েল মিডিয়াত ইমান এইটো বস্তু হাইপ হোৱা হৈ গৈছে এই বস্তুটোৰ কাৰণে সেইকাৰণেও বহুত বেছি হৈছে মানে এই উশৃংখলতাটো যোনটো বিহুত মদ খাই উৎপাত কৰা বা এনেকুৱা ডাঙৰ যোনবোৰ ট্ৰেণ্ড নিচিনা এটা হৈছে ছ'চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পেলাই গোটেইখিনি মিডিয়াখিনি গোটেই দেখুৱাই মেলি গোটেই তেনেকুৱা ধৰণৰ মিডিয়াই বস্তুটো বঢ়াই দিয়ে বেলেগক এনকাৰেজ কৰে আৰু মানে কালচাৰটো ইউথটোৱে ধৰি ৰাখিব লাগিব যেতিয়া নেক্সট জেনেৰেশ্যন ইউথটোৱে হয় কিন্তু আমাৰ ইউথে মানে সংস্কৃতি লয়ো কিন্তু এই ক্ষেত্ৰত ক'ব খুজিছোঁ আমি যিটো ৰঙালী কৰিছিলোঁ খানাপাৰাত 8, 9, 10 এপ্ৰিলত চ' আমি ৰাতি ধৰক 50,000 1 লাখ মানুহ আছিলে আৰু মানে গোটেই মিউজিকেল কিছুমান এৰেঞ্জ কৰিছিলে এটা উশৃংখল হোৱা দেখা মই ফ'ক পাৰ্টটো চাই আছিলোঁ ৰঙালীৰ আৰু ৰঙালীৰ এটা বেষ্ট হেৰি মানে আছিলে যোনটো আজিলৈকে কোনো ফেষ্টিভেলত কৰা নাই তাতে ৰঙালীৰ অসমৰ যোনখিনি হিপ হপ আৰ্টিষ্ট যোনখিনি গ্ৰাফিটি বনায় বা ডিজে হয় তেওঁলোকৰ কাৰণে এটা বেলেগকৈ ষ্টেজ দিয়া হৈছিলে তাৰ কাৰণে মই আজি প্ৰাগৰ থ্ৰুৱেদি আপোনাক ধন্যবাদ এটা জনাইছোঁ হিপ হপটো প্ৰমোট কৰাৰ কাৰণে তাত কোনো উশৃংখলতা হোৱা নাই তাত এটা মেইন ষ্টেজ হৈছে মই ক'ব খুজিছোঁ আমাৰ সেই ৰঙালীৰ ইপিনে ভাওনা হৈ আছিলে অংকীয়া ভাওনা হৈছিলে মানে বিহু হুঁচৰি হৈছিলে মানে হিপ হপটো ৰেপ মিউজিক বা বিভিন্ন বয়িং বিভিন্ন এক্টিভিটি ডেকা ল'ৰা ছোৱালী হৈছিলে আৰু ৰাতি মিউজিক বহুত মিউজিচিয়ান আহিছিলে বাহিৰৰ মিউজিচিয়ান আহিছিলে ৰক বেণ্ড আহিছিলে জুবিন গাৰ্গহঁতে পাৰফৰ্ম কৰিছিলে মানে কৰিছিলে প্ৰবীণে কৈছিলে বহুতখিনি মিউজিচিয়ান ৰাতি মই দেখিছোঁ এটাও গণ্ডগোল হোৱা নাই মানে এতিয়া তাত কিয় গণ্ডগোল হোৱা নাই বেলেগ ঠাইত কিয় গণ্ডগোল হৈছে সেই বস্তুটো মানে কিয় তাত পৰিৱেশৰ কাৰণে নে কিবা এটা মানুহক এনকাৰেজ কি কাৰণে এনেকুৱা হুলস্থুল পৰিৱেশটো বুলিও নহয় একচুৱেলি অৰ্গেনাইজাৰ যোনে হয় তেওঁলোকেও চাব লাগে এই বস্তুটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে যদি এটা লেভেললৈকে ইচ্ছা কৰে যেনেকৈ ৰঙালীত একো তেনেকুৱা হোৱা নাই কাৰণ সেইটো সিমান লেভেললৈকে নিয়ন্ত্ৰণ কৰা হৈছে চবকে তেনেকৈ চাই চিতি থকা হৈছে তো সেই বস্তুটো কমিটিসকলেও অকণমান কৰিব লাগে যে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে মোৰ হিচাপত আৰু চ' প্ৰবীণ আমি অনুষ্ঠানটো শেষ কৰিব লাগিব আৰু আকৌ কৈছোঁ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ
আকৌ এবাৰ ভাল খবৰ খোজোঁ মানে প্ৰবীণৰ মই কিবা এটা দেখিছোঁ ৰিচেণ্টলি এটা ইনষ্টাগ্ৰাম পষ্ট দেখিছিলোঁ প্ৰবীণে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত দি পেলাই ভাল পাব খোজোঁ আকৌ এবাৰটো দি পেলাই কেকটো দিছে গানটোৰ বেকগ্ৰাউণ্ডটো কি গানটো অতিশয় জনপ্ৰিয় হৈছে আমাৰ মানুহৰ হাতে হাতে গানটো বেকড্ৰপটো কি গানটো এইটো মানে যাক খুব ভাল পোৱা যায় আৰু একচুৱেলি কাহিনীটো বেলেগ আছিলে প্ৰবীণে লাজ কৰিছিল কৈ দিয়ে একো নাই মানে কাহিনীটো বেলেগ আছিলে বহুত আগৰ আছিলে গানটো যেতিয়া খুব ভাল পোৱা যায় কাৰোবাক যেতিয়া আঁতৰি গুচি যায় সেই ভাল পোৱাখিনি থাকি যায় গতিকে তুমি যিমান দূৰ আঁতৰি গ'লেও মই তোমাকে ভাল পাব বিচাৰোঁ তোমাৰ জীৱনৰ সঁচা কাহিনী এই কাহিনীটো সঁচা কাহিনী সঁচা তেনেকুৱা নহয় চবৰে সঁচা যেন লাগিছে তোমাৰ কাহিনীটো চবেই যাতে ৰিলেট কৰিব পাৰে কথা তেনেকুৱা আৰু চবেই ৰিলেট কৰিছে অলৰেডি তো বাকী সেয়াই এতিয়া যি আছে মোৰ লগত সেয়া ঠিকে আছে মানে আৰু হয় এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ তুমি আঁতৰি যোৱাৰ খবৰ শুনি পাত সেমেকি উঠে তুমিও চুপি থকাৰ মান বুজি গীটাৰত আঙুলি কপে তুমি আঁতৰি যোৱাৰ খবৰ শুনি খৰাপাত সেমেকি উঠে তুমিও চুপি থকাৰ মান বুজি গীটাৰত আঙুলি কপে পুৱাতি হৈছিল তোমাৰে মাতত এতিয়া দিনবোৰ ৰাতিৰ সুৰত এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ দৰ্শক আপুনি যদি কিবা স্পটিফাইত শুনে ইউটিউবত শুনে গানটো শুনিব গানটো অতিশয় জনপ্ৰিয় হৈছে ৰাস্তাত গৈ থাকিলে গাড়ী চলাই গ'লে মই গানটো শুনি যাওঁ বিশেষকৈ লং ড্ৰাইভত গ'লে ভাল গাড়ীত গৈ পেলাই গানটো শুনি মজাটো অতি মৰম চেনেহ ভাল পোৱা এইটো হৈছে শাশ্বত যেন ইউনিভাৰ্চেল খুব ভাল পাইছোঁ মই গানটো আৰু এনেকুৱা গান তুমি কৰাটো বিচাৰোঁ আইলেণ্ড ৱাৰিয়ৰ মাজুলীৰ মান বঢ়াই মাজুলী সম্পৰ্কে আৰু কি কৰিছে গান ক'ত পাৰফৰ্ম কৰিছে বাহিৰৰ ষ্টেজত মই ইউনিভাৰ্চিটিজবিলাকত কৰিছোঁ ৰয়েলত মই পাৰফৰ্ম কৰিছোঁ কে ইউত কৰিছোঁ AEC পাইৰ'কাইনেচিছ বুলি হয় তাত কৰিছোঁ আৰু মিউজিক ফেষ্টিভেলছ কৰিছোঁ
প্লাছ মই MTVৰ এটা শ্ব' আহিছিলে MTV হাছল বুলি হয় তাতে মই অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু কেতিয়া কৈছিলে MTVত মুম্বাইত তুমি 2019ত আচ্ছা MTV হাছলত MTV হাছলত মই তুমি ৰেপ সংগীত ৰেপ গাইছিলোঁ আৰু ভৱিষ্যতে কি মানে মই এইটো বিচাৰিছোঁ মাজুলীৰ ষ্টৰীখিনি তুমি যদি বাহিৰলৈ লৈ যাব পাৰা তোমাৰ ৰেপ মিউজিকৰ যেনে কি ধৰণৰ তোমাৰ পৰিকল্পনা এতিয়াতো পৰিকল্পনাটো লিখি থকাই এতিয়া মই বেলেগ বেলেগ টপিকত যেনেকৈ মই পোনাকণটো কৰিছিলোঁ মই মেইনলি ষ্টৰী টেলাৰ হয় এটা কাহিনী কওঁ এতিয়া মই নেক্সট এটা গান কৰি আছোঁ ভাই আৰু নাই বুলি সেই গানটো আপোনাৰ ডিপ্ৰেশ্যনৰ ওপৰত তুমি ৰাজনীতিক চৰকাৰৰ বিৰোধী বা চৰকাৰ সেনেকুৱা ধৰণৰ কথা মই লিখি থাকা মাজে মাজে চৰকাৰ বিৰোধী মই গান লিখিছোঁ জনতা বুলি মই এটা গান লিখিছিলোঁ আৰু যেতিয়া দিহিং পাটকাৰীৰ কেছটো হৈছিলে তেতিয়া মই চৰকাৰ বিৰোধী বুলি নহয় এটা বিশেষ কিছুমান আঁচনি এটা চৰকাৰ বিৰোধী বুলি নহয় গভৰ্ণমেণ্টৰ বিৰোধী নহয় কিন্তু যোনটো বস্তুত মই ভাবোঁ যে এইটো বস্তুত মই মাত মাতিব লাগে এই বস্তুটো ঠিক হোৱা নাই তো সেই বস্তুটো দৰকাৰ মই ভাবোঁ যে চৰকাৰকো এটা ডাইৰেক্ট কিছুমান কথাত গঠনমূলক সমালোচনাৰে চৰকাৰে কিছু বিৰোধিতা কৰাৰ দৰকাৰ যেতিয়া চৰকাৰ যাতে ভাল পথত থাকে এইটোৱে কথা কিন্তু ডিষ্ট্ৰাকটিভ হ'ব নালাগে এইটো ধৰা কোনো ৰাজনীতি হ'ব নালাগে কিন্তু আমি নিজে ভোট দি জিকাওঁ যেতিয়া আমি এটা আমাৰো নিজৰ এটা মতামত আমি ৰাখোঁ সেইটো এতিয়া কেনেকৈ লয় সেইটো বেলেগ কথা আৰু নাই সংগীতত মই ভাবোঁ যে ক্ৰিয়েটিভিটি মানুহৰ সৃষ্টিশীলতা যিটো সৃষ্টিশীলতাৰ সেইটোৱে হৈছে মূল উপজীব্য ৰেপ সংগীতৰ আৰু মই ভাবোঁ যে এই ধৰণৰ গান তুমি কৰি যাবা আৰু ভালকৈ গান কৰি যাবা সমাজ সংস্কৃতি ছোৱালীজনীৰ কথাটো বা বিভিন্ন কথা এইখিনি কথা কৰি যাবা প্ৰবীণৰ ভৱিষ্যতে এইখিনি পৰিকল্পনা কি নতুন কালেকশ্যন কি কৰিবা এইটোতো গানেই কৰিম চাওঁ আগলৈ কিমান কি কৰিব পাৰি আছে প্লেনিংছবোৰ আছে কিন্তু নহ'লে কৰিহে দেখুৱাব বিচাৰোঁ কৰি গৈ থাকিব নতুন এলবাম কিছুমান কৰিব লৈছা ধন্যবাদ জনাইছোঁ দুজন অহাৰ কাৰণে মই ভাবোঁ যে 14 দশক অনাগত দিনত আপোনালোকে এই দুজন শিল্পীৰ কথা বহু শুনিবলৈ পাব মই আজি আপোনাক ক'ব বিচাৰিছোঁ যে প্ৰবীণ বৰা এদিন অসমৰ মঞ্চৰ চুকে কোণে এটা অতি জনপ্ৰিয় নাম হিচাপে প্ৰতিষ্ঠিত হ'ব সেইটো মই ক'ব পাৰোঁ তেখেতৰ গানটো মই শুনিছোঁ বা গানৰ ফ্ল'টো মই খুব ভাল পাইছোঁ যদি ভালকৈ লাগি থকা হয় প্ৰবীণ খুব ভাল হ'ব ভালকৈ লাগি থাকিব লাগে অহংকাৰ হ'ব নালাগে বাহাদুৰি হ'ব নালাগে বাকী বেছিকৈ বেয়া মদ পানী খাই নিজকে ডিগ্ৰেড কৰিব নালাগে এইটো হৈছে ৰিয়েলিটি অফ লাইফ সংগীত শিল্পী ডিগ্ৰেড হ'ব নালাগে আৰু নিজকে যদি স্থিৰ মতেৰে যোৱা হয় প্ৰবীণ বৰা এদিন বহুত ডাঙৰ শিল্পী হ'ব বুলি মই ভাবোঁ মান বৰা মই ভাবোঁ যে মানে এটা নতুন ধাৰা সৃষ্টি কৰিছে হি ইজ এ পায়নিয়াৰ এই যিটো আপোনাৰ ৰেপ সংগীতৰ পায়নিয়াৰ ৰেপ সংগীতৰ অসমৰ কথা অসমৰ গাঁৱৰ কথা অসমৰ ছোৱালীৰ কথা বা অসমৰ ৰাজনীতিৰ কথা তেখেতে গীতৰ জৰিয়তে কৰিছে ৰেপ সংগীতৰ জৰিয়তে অতি ভাল কাম কৰিছে মই আশা কৰোঁ অনাগত দিনত অতি ভাল কাম কৰিব অসমতে নহয় সমগ্ৰ দেশতে মানে লৈ যোৱাটো বিচাৰিছোঁ আইলেণ্ড ৱাৰিয়াৰ ইন মুম্বাই আইলেণ্ড ৱাৰিয়াৰ ইন বেংগলোৰ হ'ব লাগে মই বিচাৰিছোঁ মানে এনেকৈ পাৰফৰ্ম কৰক আৰু এই সংগীতৰ এটা নতুন ধাৰা সৃষ্টি হওক আজি অহাৰ কাৰণে তোমালোক দুজনকো ধন্যবাদ জনাইছোঁ সংগত কৰাৰ কাৰণে দুজনকে ধন্যবাদ জনাই আৰু ৰাইজক এই অনুষ্ঠানটো চোৱাৰ কাৰণে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰি মাৰিছোঁ ধন্যবাদ